Hello everyone, welcome to my YouTube channel NB Beauty Magic. মই নিহাৰিকাই আজি দা থ্ৰেডিঙৰ ওপৰত ভিডিঅ' লৈ আহিছোঁ। এইটো মোৰ নতুন YouTube চেনেল। ইয়াতে মই বিউটি পাৰ্লাৰ সম্পৰ্কীয় ভিডিঅ'সমূহ দেখুৱাম আৰু আজি মই এটা থ্ৰেডিঙৰ ওপৰত ভিডিঅ' লৈ আহিছোঁ। থ্ৰেডিং আমি কেনেকৈ কৰিম। তো থ্ৰেডিং কৰিবলৈ আমাক বিশেষকৈ যিখিনি সামগ্ৰী লাগে সেইখিনি আমি এটা টলি প্ৰিপাৰেশ্যন হিচাপে দেখুৱাম। মই তাৰো এটা ভিডিঅ' দেখুৱাম, কিন্তু আজি মই নতুন হিচাপে এটা ভিডিঅ' মোৰো থ্ৰেডিঙৰ ওপৰতে দেখাওঁ। চ' থ্ৰেডিং কৰোঁতে আমি কেনেকৈ ৰখিব লাগে চকীখনৰ ওচৰত বা চকীখন কিমানটো পজিশ্যনত ল'ব লাগে সেইখিনি দেখুৱাই এটা ভিডিঅ' কৰিছোঁ। প্ৰথমে মই যদি ৰাইট ছাইডৰ থ্ৰেডিং হয় তেতিয়াহ'লে ৰাইট ছাইডে ৰখিব লাগিব, আৰু লেফ্টৰ হয় লেফ্ট ছাইডে আহিব লাগিব। আৰু চকীখন আমি নিজৰ সুবিধা অনুযায়ী হাইটটো অনুযায়ী আমি চকীখন ল'ব লাগে। আৰু চকীখন যদি বেছি ওখও হয় তেতিয়া অসুবিধা হ'ব, আৰু বেছি চাপৰ হ'লেও আমাৰ ডিঙিৰ বিষ হ'ব। থ্ৰেডিঙৰ সূতাডাল কেনেকৈ ধৰিব লাগে তাৰো এটা ভিডিঅ' মই আপোনালোকক দেখুৱাম। চ' আজি মই থ্ৰেডিংটো কেনেকৈ কৰোঁ তাৰে এটা ভিডিঅ' দেখুৱাইছোঁ। চ' থ্ৰেডিংটো আমি এনেদৰে সূতাৰে কেনেকৈ কাটোঁ, হেয়াৰখিনি কেনেকৈ ৰিমুভ কৰোঁ। প্ৰথমে আমি লাহে লাহে অলপ হেয়াৰ মানে উঠাম। গোটেইখিনি হেয়াৰ একেচাটতে নহয়, অলপ তলৰ পৰা কম পৰিমাণে লাহে লাহে আমি হেয়াৰখিনি এনেদৰে উঠাই যাম। তাৰ পাছত উঠাই শ্বেপটো মানে দুইটা আইব্ৰৰ লগত মিলাব লাগিব। এইটো শ্বেপৰ লগত এইটো মিলিছেনে আমি চাব লাগিব। গতিকে লাহে লাহে আমি এনেদৰে হেয়াৰখিনি ৰিমুভ কৰি যাম। তাৰপৰা এইটো থ্ৰেডিং হোৱাৰ পাছত মই এইটোলৈ আহিছোঁ নেক্সট। ঠিক সেইদৰে এইটো থ্ৰেডিঙৰ লগত এইটো মিলাই পিনি আমি কৰিব লাগিব। ইয়াতো মই হেয়াৰখিনি লাহে লাহে ৰিমুভ কৰি আছোঁ। আৰু মোৰ ইউটিউব চেনেল NB Beauty Magic চেনেলটো এনে বিউটি পাৰ্লাৰৰ সম্পৰ্কীয় এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকে চাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এয়া দেখিছেনে মই মানে যিখিনি হেয়াৰ হয় কেনেকৈ লাহে লাহে উঠাই আছোঁ, ইটোৰ লগত ইটো মিলাই পিনি। যিসকলে জানে তেওঁলোকে বাৰুতো জানেই, কিন্তু যিসকলে যদি শিকিব বিচাৰে এনেদৰে তেওঁলোকে শিকিব পাৰে। মোৰ এই চেনেলটোত মই কেনেকৈ প্ৰেক্টিছ কৰিব তাৰ ওপৰতো দেখুৱাম। প্ৰথমতে নতুনসকলে ডাইৰেক্ট মানে সূতাডাল আমি ক্লাইণ্টৰ ওপৰত এনেদৰে কৰিব নোৱাৰোঁ। আমাক প্ৰথমে অলপ প্ৰেক্টিছৰ প্ৰয়োজন হ'ব, যি নেকি প্ৰেক্টিছ কৰাৰ পাছতহে আমি এনেদৰে কৰিব পাৰিম। চ' প্ৰথমে আমি অলপ দিন প্ৰেক্টিছ কৰিব লাগিব। তাৰপিছত লাহে লাহে এনেদৰে হেয়াৰ ৰিমুভ কৰাটো মানে নোমখিনি উঠোৱাৰ প্ৰচেছটো আমি কেনেকৈ কৰে সেইটো শিকি লোৱাৰ পাছতহে লাহে লাহে এনেদৰে আইব্ৰ' মানে থ্ৰেডিং কৰিব পাৰিম। এই প্ৰায় হৈয়ে গৈছে, এইটোৰ পৰা সেইটো থ্ৰেডিং সমানে মিলোৱা হৈ গৈছে, দেখিছেনে। তাৰ পাছত মই হেয়াৰখিনি এনেকৈ ৰিমুভ কৰাৰ পিছত মানে ৰুমটো কটাৰ পিছত সূতাৰে তাৰপৰা অকণমান মইশ্চাৰাইজাৰ লগাই মাছাজ কৰি দিছোঁ, যাতে পুৰণি ভাৱটো নাইকিয়া হয়। এয়া প্ৰায় হৈ গ'ল, দেখিছেনে, প্ৰায় হৈ গৈছে এইটো।